নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো 26 ডিসেম্বৰ বৃহস্পতিবাৰ আৰু পুহ মাহৰ 10 তাৰিখে হ'ব সফলা একাদশী এই দিনা ঘৰলৈ আনক আপোনালোকে এই এটা বস্তু আৰু জাৰুৰ তলত কৰক আপোনালোকে এই এটা কাম দেখিবলৈ পাব যে আহিব লগা গোটেই বছৰটো আপোনালোকৰ সুন্দৰ হ'ব আৰু গোটেই বছৰটো আপোনালোকে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব আহক তেনেহলে এই সফলা একাদশীৰ দিনা আমি কি কৰিব লাগে এই বিষয়ে এই ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে জানি লওঁ যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব 26 ডিসেম্বৰ দিনা ৰাতিপুৱা আপোনালোকে সোনকালে উঠি আপোনালোকে গা ধুই সূৰ্যদেৱক পানী অৰ্পণ কৰিব এনে কৰাটো বহু শুভ বুলি মনা গৈছে সূৰ্যদেৱক পানী অৰ্পণ কৰিলে আপোনালোকৰ গোটেই দিনটো সুন্দৰভাৱে পাৰ হ'ব গা ধোৱাৰ সময়ত যদি কলা তেল মিহলাই আপোনালোকে গা ধুব পাৰে তেনেহলে ইয়াকো বহু শুভ বুলি মনা গৈছে যেতিয়া আপোনালোকে গা ধুবলৈ পানীখিনি ল'ব সেই পানীত দুটামান আপোনালোকে কলা তেল দি দিব তাৰ পিছত সেই পানীৰে আপোনালোকে গা ধুব ইয়াৰ ফলত আপোনালোকৰ ওপৰত থকা সকলো দুখ দূৰ হৈ পৰিব লগতে আপোনালোকৰ ওপৰত যদি বেয়া শক্তিৰ প্ৰভাৱো আছে তেনেহলে সেই প্ৰভাৱো আপোনালোকৰ দূৰ হৈ পৰিব ইয়াৰ পিছত আপোনালোকে যদি পাৰে মহাদেৱৰ পূজা কৰিবলৈ চেষ্টা কৰিব আপোনালোকৰ ওচৰত যদি শিৱ মন্দিৰ আছে বা শিৱ স্থান আছে তেনেহলে তাত গৈ আপোনালোকে এগছি চাকি জ্বলাব পাৰে এনে কৰাটো বহু শুভ বুলি মনা গৈছে শিৱ লিংগত আপোনালোকে পানী অৰ্পণ কৰিব বা গাখীৰ অৰ্পণ কৰিব পাৰে পানী বা গাখীৰত যদি আপোনালোকে কলা তেল মিহলাই নিবেদন কৰে তেনেহলে ইয়াক বহু শুভ বুলি মনা গৈছে সফলা একাদশীৰ দিনা মহাদেৱৰ পূজা কৰিলে অতি সোনকালে ভাল ফল পোৱা যায় আৰু মহাদেৱ অতি সোনকালে সন্তুষ্ট হৈ পৰে যদি পাৰে আপোনালোকে কাৰোবাক দান দক্ষিণাও এই দিনা কৰিবলৈ চেষ্টা কৰিব এই দিনা যদি আপোনালোকে দান দক্ষিণা কৰে ইয়াৰ ফলত আপোনালোকৰ বহু পুণ্য গোট খাব লগতে মহাদেৱৰ পূৰ্ণ আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব এনেকৈ কৰিলে মহাদেৱৰ আশীৰ্বাদৰ ফলত আপোনালোকৰ ঘৰৰ পৰা সকলো দুখ কষ্ট দূৰ হৈ পৰিব সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব সফলাৰ একাদশীৰ দিনা আটাৰ লগত চেনি মিহলাই যদি আপোনালোকে পৰুৱাক খাবলৈ দিয়ে তেনেহলে ইয়াকো বহু শুভ বুলি মনা গৈছে ইয়াৰ ফলত আপোনালোকৰ গ্ৰহ দুখৰ পৰা পৰিত্ৰাণ লাভ হ'ব আপোনালোকৰ ঘৰত যদি প্ৰায় কণ্ডল হৈ আছে অৰ্থৰ কাৰণে সমস্যা হৈ আছে বা আপোনালোকৰ ঘৰত যদি সঘনাই অশান্তি যেন অনুভৱ কৰে তেনেহলে এই সফলা একাদশীৰ দিনা আপোনালোকে অকমান আটা ল'ব আৰু অকমান চেনি ল'ব একেলগে মিহলাই তাৰপিছতে আপোনালোকে পৰুৱা থকা জেগাত নি দিব পাৰে নাইবা আপোনালোকে পৰুৱাক খাবলৈ দিব এনে কৰাটো শাস্ত্ৰৰ মতেও বহু শুভ বুলি মনা গৈছে সফলাৰ একাদশীৰ দিনা এনে কাম কৰিলে সকলো দেৱ দেৱীৰ আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব সকলো কামতে আপোনালোকে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব এই কামটো যদি বিশেষভাৱে মহিলাসকলে কৰে তেনেহলে আৰু অধিক সোনকালে আপোনালোকে ফল পাবলৈ সক্ষম হ'ব আপোনালোকৰ ঘৰত থকা গ্ৰহ দুখৰ পৰা পৰিত্ৰাণ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব সফলা একাদশীৰ দিনা যদি আপোনালোকে হনুমান মন্দিৰলৈ যাব পাৰে তেনেহলে ইয়াকো বহু শুভ বুলি মনা গৈছে যদি আপোনালোকৰ ঘৰৰ ওচৰত হনুমান মন্দিৰ আছে তেনেহলে তালৈ যাব আৰু তাত আপোনালোকে গুৰ বা বুটৰ ভাজি আপোনালোকে নিবেদন কৰিব পাৰে নাইবা ইয়াৰ বাহিৰেও আপোনালোকে ফল-মূল নিবেদন কৰিব পাৰে আৰু হনুমানৰ মূৰ্তিৰ আগত আপোনালোকে এটা ঘিউৰ চাকি জ্বলাব আৰু লগতে ঘিউৰ চাকি জ্বলোৱাৰ পিছত আপোনালোকে হনুমান চালিসা পাঠ কৰিব ইয়াৰ পৰা আপোনালোকে বহু ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব ইয়াৰ ফলত ভয় দূৰ হ'ব আৰু সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা লাভ কৰিব পাৰিব সকলো দুখৰ পৰা আপোনালোকে পৰিত্ৰাণ লাভ কৰাও দেখিবলৈ পোৱা যাব সেই কাৰণে এই সফলা একাদশীৰ দিনা হনুমান চালিসা পাঠ কৰাটো বহু শুভ বুলি মনা গৈছে যদি আপোনালোকৰ ঘৰৰ ওচৰত কোনো হনুমান মন্দিৰ নাই তেনেহলে আপোনালোকৰ ঘৰৰ কোনো এটা শুভ ৰুমত আপোনালোকে হনুমান চালিসা পাঠ কৰিব পাৰে আৰু ঘৰৰ ঈশান কোণত আপোনালোকে এগছি ঘিউৰ চাকি জ্বলাব পাৰে ঘিউ চাকি জ্বলোৱাৰ পিছত যদি আপোনালোকে হনুমান চালিসা ঘৰতো পাঠ কৰে ইয়াৰ ফলতো আপোনালোকৰ ঘৰত থকা সকলো বাস্তু দুখ দূৰ হৈ পৰিব ঘৰত যদি কিবা গ্ৰহ দুখ চলি আছে সেই সকলোবোৰ আপোনালোকৰ সমাপ্ত হৈ পৰিব জীৱনত চলি থকা সমস্যাৰ পৰা আপোনালোকে বাচিব পাৰিব আৰু আপোনাৰ ভয় ভাৱ দূৰ হৈ পৰিবলৈ ধৰিব সেই কাৰণে সফলা একাদশীৰ দিনা এই কাম কৰাটো বহু বেছি শুভ বুলি মনা গৈছে
সফলা একাদশীৰ দিনা যদি আপোনালোকে কাৰোবাক পাৰে ঝাৰু দান কৰক। এই দিনা ঝাৰু দান কৰাটো বহু বেছি শুভ বুলি মনা গৈছে। যদি আপোনালোকে কোনো মন্দিৰতো দান কৰিব বিচাৰে তেনেহলে আপোনালোকে ঝাৰু কৰিব পাৰিব। কিন্তু এটা কথা মনত ৰাখিব যে ঝাৰু দান কৰোঁতে বিজুৰীয়া সংখ্যাত আপোনালোকে ঝাৰু দান কৰিব। এনে কৰিলে আপোনালোকৰ ওপৰত সকলো দেৱ-দেৱীৰ আশীৰ্বাদ দেখিবলৈ পোৱা যাব। ইয়াৰ বাহিৰেও কোনো দৰিদ্ৰ মানুহকো যদি আপোনালোকে ঝাৰু দান কৰিব বিচাৰে ঝাৰু দান কৰিব। আৰু এই দিনা পাৰে যদি আপোনালোকে কাৰোবাক অন্ন দান কৰিবলৈও চেষ্টা কৰিব। এনে কৰিলে আপোনালোকৰ ওপৰত সকলো দেৱ-দেৱীৰ আশীৰ্বাদ থাকিব আৰু আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰা সকলো সমস্যা সমাপ্ত হৈ পৰিব। কৰ্মক্ষেত্ৰত আপোনালোকে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'বলৈ ধৰিব। সেইকাৰণে এই সফলা একাদশীৰ দিনা নিশ্চয় আপোনালোকে ঝাৰু দান কৰক। সফলা একাদশীৰ দিনা আপোনালোকে আহত গছৰ গুৰিত চেনি মিহলোৱা পানী আপোনালোকে নিবেদন কৰিব পাৰে বা চেনি মিহলোৱা গাখীৰ আপোনালোকে আহত গছৰ গুৰিত নিবেদন কৰক। ইয়াৰ ফলত আপোনালোকৰ দেখিবলৈ পাব যে মনৰ কামনা পূৰ্ণ হৈ পৰিব। মহাদেৱৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনালোকৰ জীৱনত চলি থকা সকলো দুখ সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰিব। আপোনালোকৰ ঘৰত যদি কোনো শত্ৰুৱে আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰি আছে তেনেহলে সেই শত্ৰু আপোনালোকৰ ধ্বংস হৈ পৰিব। আহত গছৰ গুৰিত যদি চেনি মিহলাই পানী বা গাখীৰ নিবেদন কৰে তেনেহলে সূৰ্যদেৱ, অগ্নিদেৱ, বায়ুদেৱ, ব্ৰহ্মাদেৱ, ইন্দ্ৰদেৱ, ৰুদ্ৰদেৱ আৰু অশ্বিনী কুমাৰ সন্তুষ্ট হৈ পৰিব। ইয়াৰ ফলত আপোনালোকৰ জীৱনত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু তেওঁলোকৰ আশীৰ্বাদ আপোনালোকৰ ওপৰত সদায় থকা দেখিবলৈ পাব। ঘৰত ধন সম্পত্তি লাভৰ কাৰণে এই সফলা একাদশীৰ দিনা পুৰণা ঝাৰু আপোনালোকে আহত গছৰ গুৰিত থৈ আহক। আপোনালোকৰ ঘৰৰ ঝাৰুডাল যদি বেছিকৈ পুৰণা হৈ গৈছে, ঝাৰু মাৰোঁতে যদি ছিগি পৰি যায় তেনেহলে তেনে ঝাৰু আপোনালোকে এই সফলা একাদশীৰ দিনা আহত গছৰ গুৰিত থৈ আহক আৰু ঘৰলৈ এডাল আপোনালোকে নতুন ঝাৰু এই দিনা কিনি আনক। এনে কৰাটো শাস্ত্ৰৰ মতেও বহু শুভ বুলি মনা গৈছে। ইয়াৰ ফলত দেখিবলৈ পাব যে আপোনালোকৰ ঘৰৰ পৰা দুখ দৰিদ্ৰতা দূৰ হৈ পৰিব। সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। আপুনি যদি কিবা বেমাৰত বহুদিনৰ পৰা কষ্ট ভোগ কৰি আছে নাইবা আপোনালোকৰ ঘৰৰ মানুহ যদি বহুদিনৰ পৰা বেমাৰত ভুগি আছে তেনেহলে এই সফলা একাদশীৰ দিনা কোনো দৰিদ্ৰ মানুহ এজনক ঘৰত আহাৰ খুৱাবলৈ চেষ্টা কৰিব। যদি আহাৰ খুৱাব নোৱাৰে তেনেহলে আটা বা গুড় আপোনালোকে দান কৰক। এনে কৰাটো শাস্ত্ৰৰ মতে বহু শুভ বুলি মনা গৈছে। যদি এনে কৰে দেখিবলৈ পাব যে আপোনালোকৰ ঘৰৰ ওপৰত থকা সমস্যাবোৰ সকলো পাতল হৈ পৰিবলৈ ধৰিব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব আৰু সকলো দিশৰ পৰা আপোনালোকৰ ঘৰত আনন্দ বৃদ্ধি পাবলৈ ধৰিব। এনে কৰিলে সকলো দেৱ-দেৱী আহি আপোনালোকৰ ঘৰত বাস কৰিব। বিশেষকৈ মা লক্ষ্মীৰ আগমন হ'বলৈ ধৰিব আপোনালোকৰ ঘৰত। ঘৰৰ সুখ শান্তি বজাই ৰাখিবৰ কাৰণে আৰু ঘৰৰ পৰা বেয়া শক্তি দূৰ কৰিবৰ কাৰণে প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থ লাভৰ কাৰণে আপোনালোকে ঘৰত কৰিব পাৰে এই এটা কামটো হ'ল ৰাতিপুৱা সোনকালে উঠি আপোনালোকে গা ধুব। গা ধোৱাৰ পিছত পুৰণা ঝাৰু দি ঘৰটো গোটেইটো আপোনালোকে ঝাৰু মাৰিব। তাৰ পিছত সেই ঝাৰুডাল আপোনালোকে পেলাই দিব। পেলাই দিয়াৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকে সাৱধানতা অৱলম্বন কৰিব লাগিব যে বা আপোনালোকে চাব লাগিব যে ঝাৰুডাল য'ত পেলাব সেই জেগা যাতে লেতেৰা নহয় বা চোৱা পাতনি নহয়। সেইকাৰণে কোনো ঝাৰুডাল বা সেই ঝাৰুডাল আপোনালোকে আহত গছৰ গুৰিটো থৈ আহিব পাৰে আৰু সেই দিনাই বা এই একাদশীৰ দিনাই আপোনালোকে এডাল নতুন ঝাৰু ঘৰলৈ কিনি আনক। এনে কৰিলে মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিব আৰু মা লক্ষ্মীৰ পৰম কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। এনে কৰিলে ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। ঘৰৰ পৰা অৰ্থৰ অভাৱ নোহোৱা হৈ পৰিব আৰু ঘৰত কোনো বেয়া শক্তিয়ে আপোনাক ক্ষতি কৰিব নোৱাৰিব। সেইকাৰণে এই সফলা একাদশীৰ দিনা আপোনালোকে এই কাম নিশ্চয় কৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।